27 দিন তেখেতৰ মাত শুনিব পোৱা নাই অন্তৰে কান্দি থাকে আজি এতিয়ালৈকে 5 বাৰ আহিলো ইয়াত আমি যিবিলাক মানুহে তাক চক্ৰান্ত কৰি মাৰিলে অতি সোনকালে শাস্তি দিব লাগে আমাৰ এটাই কথা আমাৰ স্পষ্ট কথা চিধা কথা জুবিন দাই ন্যায় পাবই লাগিব যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমি শান্ত নহওঁ আমি জুবিন দাৰ নিচিনা এজন শিল্পী আমি হেৰুৱাই পেলাইছো আমাৰ মাজৰ পৰা আমি নোহোৱা হৈ গৈছে আজি বহুত দিনে হ'ল তো আমাক ন্যায় লাগে আমি সেইটোৱে জানো বাছ হয় চাওক এই মুহূৰ্তত মই উপস্থিত আছোঁ সোণাপুৰ প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰত আৰু প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰত এই মুহূৰ্ততো দেখা গৈছে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শিলদল ভাঙি আহিছে অনুৰাগী কাৰণ মাথো এটাই প্ৰাণৰ শিল্পীজন য'ত শুই আছে চিৰনিদ্ৰাত শুই আছে প্ৰাণৰ শিল্পীজনক এবাৰ শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে আহিছে বিভিন্ন প্ৰান্তৰ পৰা অজস্ৰ অনুৰাগী কিছু কিছু দৃশ্যাংশ দেখাম চেষ্টা কৰিম পোনপটীয়াভাৱে কেনেদৰে আচলতে প্ৰাণৰ শিল্পীজনক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি দিবলৈ ওলাই আহিছে এইদৰে অনুৰাগীসকল আৰু তেওঁৰ যি আচলতে নশ্বৰ দেশ ঘূৰি আহিছিল বিদেশৰ পৰা নশ্বৰ দেশ ঘূৰি অহাৰ দিনাৰ পৰা দেখা গৈছিল এইদৰে অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীজনক ভগৱানৰ ওচৰত যাতে ভালে থাকে ভগৱানৰ ওচৰত তেওঁ য'তেই আছে ভালে থাকক এই যি আচলতে প্ৰাৰ্থনা আৰু এই প্ৰাৰ্থনা এতিয়াও দেখা গৈছে সমান্তৰালভাৱে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিল্পীসকলে গুণানুকীৰ্তন কৰিছে এইদৰে নাম কীৰ্তন লৈছে অজস্ৰ অনুৰাগী আহিছে কিছু কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইদৰে দেখা গৈছে যি আচলতে সোণাপুৰ প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰ আৰু সেই সমাধি ক্ষেত্ৰত এইদৰে অজস্ৰ শিল্পীসকলে গুণানুকীৰ্তন কৰিছে কেৱল মাথো এটাই প্ৰাণৰ শিল্পীজনক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে তেওঁ যেন আমাৰ মাজত জীয়াই আছে তেওঁ যেন আমাৰ মাজত প্ৰতিটো পল প্ৰতিটো সময় যেন জীয়াই থাকিব আৰু এই অনুভৱ লৈ অজস্ৰ লোক আহিছে অজস্ৰ এইদৰে দেখা গৈছে সমগ্ৰ পৰিৱেশ মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইদৰে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসকল অনুৰাগী আৰু অনুৰাগীসকলে এনেদৰে আচলতে দেখা গৈছে যি আচলতে কীৰ্তন পাঠ কৰিছে কোনোৱে শ্ৰৱণ কীৰ্তন আৰু এনেদৰে দেখা গৈছে অজস্ৰ অনুৰাগীৰ ভিৰ আৰু প্ৰতিদিনাই দেখা গৈছে 28টা দিন পাৰ হৈ গ'ল আজি 28টা দিন পাৰ হৈ যোৱা অন্তত দেখা গৈছে প্ৰাণৰ শিল্পীজনক যি হেৰুৱাৰ বেদনা প্ৰাণৰ শিল্পীজনে আচলতে যি সৃষ্টি তেওঁক কোনেও সেয়া মানি ল'ব নোৱাৰে তেওঁ যে আমাৰ মাজত নাই এই কথাই মানি ল'ব নোৱাৰে এই কথাৰ এই প্ৰমাণ এই প্ৰতিফলন আচলতে ভগৱান হিচাপে যাক এতিয়া সমগ্ৰ ৰাজ্যজুৰি সমগ্ৰ বিশ্বজুৰি যি মনা হৈছে ভগৱান স্বৰূপ যিজন শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল আৰু সেই শিল্পীজনৰ 28টা দিন আজি মৃত্যুৰ পাৰ হৈ যোৱাৰ পিছতো দেখা গৈছে এইদৰে অনুৰাগীসকলে হিয়া উজাৰি প্ৰাৰ্থনা কৰিছে হিয়া উজাৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে তেওঁ য'তেই আছে যেনেদৰে আছে ভালে থাকক আৰু এই পৰিৱেশ মই দেখাইছোঁ কিছু কিছু অনুৰাগীৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে জুবিন গাৰ্গৰ অনুৰাগী আৰু জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পীজনক আচলতে হেৰুৱাৰ যি আচলতে সেই মৰ্মান্তিক সেই ক্ষণৰ পৰা ধৰি এতিয়ালৈকে দেখা গৈছে আচলতে অজস্ৰ বিভিন্ন প্ৰান্তৰ পৰা মই পুনৰ জনাইছোঁ কোনোৱে যদি বাছ ভাড়া কৰি আহিছে কোনোৱে নিজৰ ব্যক্তিগত কাৰণ কিন্তু দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ওলাই আহিছে শিলদল ভাঙি ওলাই আহিছে বুলি ক'ব লাগিব কিয়নো ইয়াতে অসমৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পীজনৰ যি আচলতে নশ্বৰ দেহ ইয়াতে শেষবাৰৰ বাবে বিলীন হৈ গৈছিল আৰু বিলীন হৈ যোৱাৰ এই যি সমাধি ক্ষেত্ৰ আৰু এই সমাধি ক্ষেত্ৰত ইতিমধ্যে দেখা গৈছে লোকে লোকাৰণ্য হৈ পৰিছে মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম কিছু মন্তব্য জানিবলৈ চেষ্টা কৰিম তাৰ আগতে আমি কিন্তু দেখাই লৈছোঁ অসম লাইভৰ দৰ্শকসকলক দেখাই লৈছোঁ কেনে এটা পৰিৱেশ হৈছে নিশা হোৱাৰ লগে লগে কেনে পৰিৱেশ হৈ আচলতে প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰত কিছু আৰু এইদৰে দেখা গৈছে কিছুৱে দেখা গৈছে এইদৰে ধূপ চাকি জ্বলোৱাৰ উপৰিও মম জ্বলাইছে আৰু মম জ্বলাই এইদৰে জুবিন গাৰ্গৰ প্ৰাণৰ শিল্পীজনৰ এইদৰে আচলতে প্ৰতিবাদ সাব্যস্ত কৰিছে কিয়নো প্ৰাণৰ শিল্পীজনৰ যেন ন্যায় ক্ষেত্ৰত এইদৰে কিছু দেখা গৈছে আৰু কিছু কথা পাতিম আৰু পুনৰ জনাইছোঁ আচলতে প্ৰাণৰ শিল্পীজনৰ যি আজি 28টা দিন পাৰ হৈ গৈছে 28টা দিন পাৰ হৈ যোৱাৰ পিছতো দেখা গৈছে কিন্তু যি আচলতে তেওঁৰ ওচৰত ন্যায় হ'ব লাগিছিলে সেই ন্যায় যেন হোৱা নাই বা সেই ন্যায় প্ৰদান হোৱা নাই এই দেখা গৈছে ছাত্ৰ ছাত্ৰীসকল আহিছে প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰলৈ হয়
চাওক আজি জুবিন গাৰ্গ আমাৰ মাজৰ পৰা গুচি যোৱা প্ৰায় এমাহেই হ'ব, কিন্তু এতিয়ালৈকে তেখেতৰ যি দোষী আমি যাক অভিযুক্ত বুলি ভাবিছোঁ তেওঁ অভিযুক্তক আচলতে যি ধৰণে তদন্তৰ আওতালৈ আনিব লাগিছিল তেনেধৰণে তদন্তৰ আওতালৈ আমি অনা দেখা পোৱা নাই। আৰু আমি ছিংগাপুৰত যিসকল প্ৰবাসী অসমীয়া আছে সেই প্ৰবাসী অসমীয়াসকলকো অসম চৰকাৰে মাতি আনোতে আজি যথেষ্ট দেৰি হৈছে। আচলতে আমি শংকাত ভুগিছোঁ আমাৰ হিয়াৰ আমঠু শিল্পীগৰাকীয়ে ন্যায় নাপাব নেকি, তেখেতৰ ন্যায় কিছু দেৰি হৈছে নেকি, এই কথাবোৰ আমাৰ সাধাৰণ জনতাৰ মাজলৈ আহিব ধৰিছে। আজি আমি সোণাপুৰত থকা যিসমূহ মেডিকেল ষ্টুডেণ্টখিনিয়ে আমি জুবিনদাৰ ন্যায় আৰু তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে আমি মমদল কৰিছোঁ, মমহিকা সমদল কৰিছোঁ। আমি সকলোৱে ওলাই আহিছোঁ, লগত এই অঞ্চলত আজি অহা আঞ্চলিক ৰাইজসমূহ ওলাই আহিছে। আমাৰ এটাই কথা, আমাৰ স্পষ্ট কথা, চিধা কথা, জুবিনদাই ন্যায় পাবই লাগিব। যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় তেতিয়ালৈকে কিন্তু আমি শান্ত নহওঁ, আমাক ন্যায় লাগিব। জুবিনদাই যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে কিন্তু আমি এই যি ডিজিটেল আন্দোলন ছ'চিয়েল মিডিয়াত চলিব ধৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ আমি লিখি যাম আৰু জুবিনদাৰ ন্যায়ৰ বাবে আমি সদায় মাতি যাম। আমি এতিয়া সেইদিনা দেখিবলৈ পাইছোঁ বাক্সাত পুলিচৰ গুলীত আমাৰ অসমীয়া ডেকা ল'ৰা গুলীবিদ্ধ হৈছে। এই ঘটনা আচলতে আমি অতিকে দুখ পাইছোঁ। এনেকুৱা আমি হিংসাত্মক ঘটনাৰ পৰা দূৰত থাকিব লাগে। আমি কোনো কাৰণত হিংসাৰ প্ৰতিবন্ধন হিংসাক আমি প্ৰশ্ৰয় কেতিয়াও নিদিওঁ। আমি শান্তিপূৰ্ণ আৰু অহিংসভাৱে আমি সদায় জুবিনদাৰ ন্যায়ৰ বাবে আমি মাত মাতি যাম, মাত মাতি আহিছোঁ। আগলৈ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে কিন্তু মাত মাতি যাম। আৰু তেনে ক্ষেত্ৰত আমি চৰকাৰখনক আহ্বান জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি যি ধৰণে জুবিন গাৰ্গ ডাঙৰীয়াৰ শেষ কৃত্য সম্পন্ন কৰাৰ ক্ষেত্ৰত আপুনি তৎপৰ হৈছিল, ঠিক একেই তৎপৰতাৰে আপুনি কিন্তু তেখেতৰ দোষী যি অভিযুক্তসকলক আপোনালোকে এতিয়ালৈকে আটক কৰাত বা কিছু পলম কৰিছিলে। আপোনালোকে ন্যায় দিয়াৰ ক্ষেত্ৰত আমাৰ অসমবাসী ৰাইজৰ ন্যায় দিয়াৰ ক্ষেত্ৰত সেই একে তৎপৰতা আপোনালোকে দেখুৱাওক, তেতিয়াহ'লে অসমৰ ৰাইজে আপোনাক ধন্যবাদ দিব। অন্যথা কিন্তু যদি আপোনালোকে এনেধৰণে দেৰি কৰি থাকে, পিছুৱাই থাকে, আৰু আমি দেখিবলৈ পাইছোঁ এতিয়া একাংশ ব্যক্তিয়ে ৰাজনৈতিকৰণ কৰিবলৈ বিচাৰিছে বিষয়টো। আমাৰ এটাই কথা, আমি জুবিনদাৰ ন্যায় লাগে, ন্যায়ৰ বাহিৰে আমাৰ অন্য একো নালাগে, আমাৰ একমাত্ৰ ন্যায় লাগে। এতিয়া একাংশ বিৰোধীয়ে হওক, চৰকাৰে সকলোৱে ৰাজনীতি কৰিবলৈ লৈছে। আৰু জুবিনদাই কৈছিল পলিটিক্স নকৰিবা বন্ধু, কিন্তু সেই জুবিনদাৰ মৃত্যুৰ লগতে যেন পলিটিক্স হ'বলৈ লৈছে। গতিকে আমি পলিটিক্স হ'ব নিদিওঁ। আজি অসমবাসী একগোট হৈছে, ইয়াতে সকলো ধৰ্মৰ লোক আহি একত্ৰিত হৈছে। আমি বিচাৰোঁ সোণাপুৰত যি জুবিন গাৰ্গ দেৱক সমাধিস্থ কৰা হৈছিল এই সমাধি ক্ষেত্ৰখনক এক সমন্বয় ক্ষেত্ৰ হিচাপে নামাকৰণ কৰক। ইয়াতে যাতে হিন্দু, মুছলিম, খ্ৰীষ্টান, শিখ সকলো আহিব পাৰে, সকলো ধৰ্মৰ মানুহ আহিব পাৰে, জুবিন গাৰ্গ দেৱক পুজিব পাৰে, তেখেতৰ আশীৰ্বাদ ল'ব পাৰে, তেনেকুৱা এক ব্যৱস্থা কৰক। আমাৰ স্পষ্ট কথা, জুবিন গাৰ্গক ন্যায় দিব লাগিবই। জুবিন দাক যেতিয়ালৈকে ন্যায় নাপাব আমি কিন্তু মাত মাতি যাম, আমাৰ স্পষ্ট কথা। নিশ্চয়কৈ চাওক, এয়া প্ৰতিবাদ নহয়, এক শান্তিপূৰ্ণ প্ৰতিবাদ। কিয়নো বৰ্তমান এইসকল অনুৰাগী উপস্থিত আছে প্ৰাণৰ শিল্পীজনৰ সমাধি ক্ষেত্ৰ যি সোণাপুৰ, আৰু সোণাপুৰত তেওঁলোকে এটা কথা স্পষ্টকৈ জনাইছে, প্ৰাণৰ শিল্পীজনক ন্যায় দিয়ক। সকলোৰে মুখত আমি কিছু কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? হয়, আমি মঙলদৈৰ পৰা আহিছোঁ। হয়, আমি এটাই বিচাৰোঁ, অতি সোনকালে তেওঁৰ দোষীয়ে শাস্তি পাব লাগে আৰু ন্যায় হ'ব লাগে অতি সোনকালে। মই নলবাৰীৰ পৰা আহিছোঁ। জুবিনদাৰ কাৰণে আমাক ন্যায় লাগে আৰু শ্যাম কানু আৰু সিদ্ধাৰ্থক ফাঁচি হ'ব লাগে। আৰু মই দেখাইছোঁ, মোৰ সতীৰ্থ কংকনে দেখাব আপোনালোকে দৃশ্য। এইদৰে হাতে হাতে মম লৈ বয়োজ্যেষ্ঠৰ পৰা কণমানি জনাইছে আৰু দৃশ্যাংশ দেখাইছোঁ। এইদৰে কেৱল মাত্ৰ জয় জুবিনদা ধ্বনিৰে মুখৰিত হৈছে সমগ্ৰ পৰিৱেশ। আৰু এয়া এক শান্তিপূৰ্ণ প্ৰতিবাদ কেৱল মাত্ৰ এইবাবেই, কিয়নো প্ৰাণৰ শিল্পীজনক ন্যায় দিয়ক। আৰু প্ৰাণৰ শিল্পীজনক ন্যায় দিয়াৰ ক্ষেত্ৰত দেখা গৈছে কেৱল মাত্ৰ জয় জুবিনদা নামেৰে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে? আমি ইয়াতে থাকোঁ, আমি সোণাপুৰতে ইয়াতে থাকোঁ, আমি ষ্টুডেণ্ট হয়। আমি বেছিকেলি ওলাই আহিছোঁ, আমাক ন্যায় লাগে। আমি জুবিনদাৰ নিচিনা এজন শিল্পী আমি হেৰুৱাই পেলাইছোঁ, আমাৰ মাজৰ পৰা আমি নোহোৱা হৈ গৈছে আজি বহুত দিনেই হ'ল। তো আমাক ন্যায় লাগে, আমি সেইটোৱে জানো, বাছ ইমানে। মই লখিমপুৰৰ হয় আৰু মই ইয়াত আমি ফিজিঅ'থেৰাপি ষ্টুডেণ্ট হয়। যে জুবিন গাৰ্গ যি ধৰণে আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল, সেইটো কোনেও মানি ল'ব নোৱাৰে। আৰু চৰকাৰে যিমান সোনকালে পাৰক সিমান সোনকালে কৰিব লাগে। তদন্ত মুঠতে কোনো লেহেমীয়া গতি হ'ব নালাগে, আমি সিমানেই আমাৰ ফালৰ পৰা ক'বলৈ বিচাৰিছোঁ। নিশ্চয়কৈ সকলোৱে এটা কথা স্পষ্টভাৱে জনাইছে যে কাৰণ প্ৰাণৰ শিল্পীজনক কেৱল ন্যায় লাগে, আৰু ন্যায় দিয়াৰ ক্ষেত্ৰত যাতে চৰকাৰে হ'লেও কোনো ধৰণৰ যাতে খুঁটি নাতি নাৰাখে তাৰ বাবে আহ্বান জনাইছে। তাৰ বাবে প্ৰতিবাদো কৰাৰ হাতত মম লৈ শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰা দেখা গৈছে। আৰু এই দৃশ্যাংশ মোৰ সতীৰ্থ পুনৰ মই জনাইছোঁ, সোণাপুৰৰ দৃশ্যাংশ। আৰু বহু আচলতে অনুৰাগী আহিছে, অনুৰাগীসকল ক'ৰ পৰা আহিছে, কেনেদৰে আহিছে কথা পাতিম। বাইদেউ ক'ৰ পৰা আহিছে? নলবাৰীৰ পৰা আহিছোঁ।
হয় কেৱল মাত্ৰ প্ৰাণৰ শিল্পীজনক এবাৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ কি ক'ব হয় হয় একদম স্কুলৰ দিনৰ পৰা বুঢ়া হ'লোঁ ছোৱালী ডাঙৰ হ'ল এতিয়ালৈকে গান শুনিছোঁ বা নাই মানে 28 দিন তেখেতৰ মাত শুনিব পোৱা নাই অন্তৰে কান্দি থাকে আজি এতিয়ালৈকে 5 বাৰ আহিলোঁ ইয়ালৈ আমি 5 বাৰ আহিছোঁ শান্তি নাপাওঁ মানে কি ক'ব আৰু ছোৱালীটো কান্দিয়ে থাকে তাই মানে কান্দিয়ে থাকে নিশ্চয়কৈ আচলতে দেখা গৈছে এইদৰে অনুৰাগীসকলৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিছোঁ বাইদেউ ক'ৰ পৰা আহিছে মই ৰঙিয়াৰ পৰা আহিছোঁ শ্ৰদ্ধাৰ জুবিন প্ৰেমী ৰাইজ আজি আমি বৰ দুখিত মোৰ বয়স 71 ইয়াৰ্ছ আজি ইমান দুখ লাগিছে মোৰ ল'ৰাৰ বয়সৰ কিন্তু এজন এনেকুৱা এজন ভগৱান মানে সদৃশ সেইকাৰণে ইমান ৰাইজ আহি ইয়াত গোট খাইছে গতিকে সেই ল'ৰাজনক তেওঁ কোনো হিংসা কাৰো প্ৰতি একো নাছিলে এনেকৈ ইমান সুন্দৰ ভগৱান স্বৰূপ ল'ৰা এজনক কোনে মাৰিলে আৰু সেই যে মাৰিলে ল'ৰাজনক বিনা দোষত মাৰিলে বুদ্ধি কৰি নি ছিংগাপুৰত গতিকে যিবিলাক মানুহে তাক চক্ৰান্ত কৰি মাৰিলে তেওঁ অতি সোনকালে শাস্তি দিব লাগে শাস্তি নহয় দুয়োখন ভৰি দুয়োখন হাত খাব নোৱাৰাকৈ মৰি থাকিলে কি হ'ব লাষ্ট শেষ হ'ব মাৰিব নালাগে দুয়োখন ভৰি যাতে চকু দুটা উলিয়াই জীৱনতে ৰাখক কিন্তু আমাৰ যিটো মাননীয় মুখ্যমন্ত্ৰী মহোদয় হেমন্ত বিশ্ব শৰ্মাৰ তেওঁক আমি কাটৰ অনুৰোধ জনাইছোঁ অতি সোনকালে দোষী মানে বিচাৰ কৰিব লাগে কিন্তু লেহেমীয়া গতিত যিটো দোষী লেহেমীয়া গতিত চলি আছে গতিকে আৰু ৰাখিছে ক'ত মুছলপুৰত কাৰাগাৰত নতুন ফেচিলিটি থকা কাৰাগাৰত সেই কাৰাগাৰত নাৰাখি গুৱাহাটী কাৰাগাৰত দুনিয়াৰ মানুহ আছে কিয় ৰাখিব নোৱাৰে মাৰাৰ কাৰণে যে হিমন্ত বিশ্ব শৰ্মাই ভয়ে কৰিছে মাৰিলে মাৰক যোনে পাপ কৰিছে তাৰ প্ৰায়শ্চিত্ত লাগে গতিকে হেমন্ত বিশ্ব শৰ্মাই এইটো ডাঙৰীয়াই ভুল কাম কৰা নাই মই আৰ্মিত চাকৰি কৰোঁ মোৰ বয়স এতিয়া 71 মই হেমন্ত বিশ্ব শৰ্মাক এইটোৱে ক'ব বিচাৰিছোঁ আপুনি একো ভাল কাম কৰা নাই কাৰণ তেওঁলোকক শাস্তি দিয়াৰ পৰিৱৰ্তে তেওঁলোকক তাতে নি তেওঁক আশ্ৰয়ে দিছে কিন্তু আপুনি বিচাৰ কৰক নহ'লে ৰাইজে কি গতি লয় ঠিকনা নাই বুঢ়াৰ পৰা দেখালৈকে চব একগোট হৈ আছে গতিকে আপোনাৰ ৰাজনীতি 2024 ৰাজনীতি শেষ হ'ব নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ এয়া আছিলে অনুৰাগীসকলৰ মন্তব্য আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে অনুৰাগীসকল আহিছে আৰু তেওঁলোকৰ মনত এটাই ক্ষোভ যাতে প্ৰাণৰ শিল্পীজন হিয়াৰ আমঠু জুবিন গাৰ্গ তেওঁ ন্যায় পাওক আৰু ন্যায়ৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ আচলতে লেহেমীয়া গতি নহওক আৰু সেই অনুৰোধ কাটৰ আহ্বান জনাইছে চৰকাৰলৈ আৰু এইদৰে দেখা গৈছে কোনোৱে যদি হাতত ধূপ চাকি লৈ আৰু কোনোৱে হাতত মম লৈ প্ৰাণৰ শিল্পীজনক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাইছে কিছু দৃশ্যাংশ দেখাবলৈ চেষ্টা মই অনুৰোধ জনাম আৰু মন্তব্য ল'বলৈ চেষ্টা কৰিম দাদা ক'ৰ পৰা আহিছে আমি নলবাৰীৰ পৰা আহিছোঁ আমি প্ৰায় 10জনমান আছোঁ আমাক ন্যায় লাগে আৰু যি লম্পট দুটা হত্যা কৰিলে সিহঁতক ৰক্ষণাবেক্ষণ দিছে কিন্তু নিৰীহ মানুহক আমাৰ প্ৰশাসনে পংগু কৰি পেলাইছে এয়া আমাৰ নীতি আমাৰ এয়া অসমৰ ওপৰত ইমান অন্যায় অত্যাচাৰ চলি আছে গতিকে আমাক ন্যায় লাগে জুবিনদাৰ হত্যাকাৰীৰ ফাঁচি হ'ব লাগে নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ প্ৰত্যেকৰে মুখত এটাই কথা যে জুবিনদাৰ হত্যাৰ যি গোচৰ হ'ব লাগে হত্যাৰ গোচৰ হোৱাৰ ক্ষেত্ৰত আচলতে যাতে কিদৰে আচলতে সকলো ধৰণৰ আচলতে ন্যায় পোৱাটো তেওঁ বিচাৰিছে আৰু মই পুনৰ দেখাইছোঁ এইদৰে ছাত্ৰ ছাত্ৰীকে ধৰি শিশুৰ পৰা ধৰি বয়োজ্যেষ্ঠজনলৈকে আহিছে সমগ্ৰ ৰাইজ এইবাবে আহিছে কাৰণ প্ৰাণৰ শিল্পীজনক শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে মই পুনৰ জনাইছোঁ এয়া হৈছে নিশা সোণাপুৰৰ পৰিৱেশ আৰু সোণাপুৰত প্ৰাণৰ শিল্পীজনৰ চিৰনিদ্ৰাত থকা প্ৰাণৰ শিল্পীজনক এইদৰে আচলতে অজস্ৰ সমাৰোহ হোৱা দেখা গৈছে অজস্ৰ সমাহাৰ হৈছে এইবাবেই হৈছে মই পুনৰ জনাইছোঁ এইদৰে দেখা গৈছে আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে এইদৰে আচলতে লোকাৰণ্য হৈছে বুলি ক'ব লাগিব কিয়নো চিৰনিদ্ৰাত বিলীন হৈ পৰা প্ৰাণৰ হিয়াৰ আমঠু শিল্পীজন যেন এতিয়া নিথৰ হৈ ৰৈ আছে কিন্তু জাগ্ৰত হৈ আছে সমগ্ৰ ৰাজ্য জাগ্ৰত হৈ আছে সমগ্ৰ জিলাকে ধৰি বিভিন্ন প্ৰান্তৰ ৰাইজ আৰু মই পুনৰ জনাইছোঁ পৰিৱেশ দেখাইছোঁ এই পৰিৱেশ মোৰ সতীৰ্থ কংকনে দেখাই আছে জুবিনদাৰ হিয়াৰ আমঠু ব্যক্তিজনৰ যি আচলতে সমাধি ক্ষেত্ৰ সোণাপুৰ আৰু সোণাপুৰত এইদৰে নিশাও দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা
অহা অনুৰাগীয়ে শেষবাৰৰ বাবে কোনোৱে যদি হাতত ধূপ চাকি লৈ আহিছে, কোনোৱে মম লৈ আহিছে, কোনোৱে ফুলৰ মালা লৈ আহিছে আৰু এইদৰে দেখা গৈছে। আৰু পুনৰ জনাইছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নামতিৰ দলসকল আহিছে, তেওঁলোকে নাম কীৰ্তন কৰিছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে, কাৰণ তেওঁ য'তেই আছে তেওঁ কুশলে থাকক, তেওঁ য'তেই আছে ভালকৈ থাকক। আৰু সেই আচলতে যি আশা, সেই যি আচলতে মনৰ যি আচলতে তেওঁলোকৰ আচলতে ক্ষোভ আছিলে, তেওঁলোকৰ পৰা আচলতে কেনেদৰে জুবিন দাক নি পেলাই হত্যা কৰা হ'ল বুলি যি আচলতে ইতিমধ্যে গোচৰ কেইবাজনৰ ওপৰত তৰিছে আৰু সেইসকল ব্যক্তিৰ ওপৰত ক্ষোভ উজাৰিছে আৰু সেইসকল ব্যক্তিৰ পৰা প্ৰাণৰ শিল্পীজনক যাতে ন্যায় দিয়ক, মৃত্যুৰ পিছতো ন্যায় আজি 28টা দিন যিহেতু পাই গৈছে আৰু দেখা গৈছে ইতিমধ্যে যিকেইজন মেইন অভিযুক্ত, যিকেইজন আচলতে মূল অভিযুক্ত, সেই অভিযুক্তকেইজনক ইতিমধ্যে আটক কৰিছে আৰু জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু তাৰ ক্ষেত্ৰত তাৰ পিছতো দেখা গৈছে শিল্পীজনৰ ক্ষেত্ৰত, কাৰণ তেওঁ জুবিন গাৰ্গ আছিল, তেওঁ গানৰ শিল্পী আছিল, তেওঁ প্ৰাণৰ শিল্পী আছিল, তেওঁ ইয়াৰ আমতো এজন অসমৰ জনতাৰ শিল্পী আছিল। আৰু এইদৰে দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নিশা কোনোৱে যদি নিজৰ বাছ লৈ, কোনোৱে যদি নিজৰ ব্যক্তিগত বাহন লৈ, কোনোৱে আকৌ বাছ ভাড়া কৰি এইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা দেখা গৈছে কেৱল মাত্ৰ প্ৰাণৰ শিল্পীজনক শেষবাৰৰ বাবে শ্ৰদ্ধাঞ্জলি জনাবলৈ সোণাপুৰত ভিৰ কৰা।